নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ মণিপুৰত কি হৈ আছে মণিপুৰক লৈ আমি আগতেও প্ৰাসংগিক প্ৰশ্ন কৰিছোঁ আৰু শেহতীয়াভাৱে আকৌ মণিপুৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে মাজে মাজে কেইদিনমান খাম কাটে তাপ মাৰি থাকে আকৌ হঠাৎ আগ্নেয়গিৰিৰ দৰে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু মণিপুৰত আমি যেটো ঘটনা দেখিছোঁ মণিপুৰৰ যেটো পৰিস্থিতি আমি দেখা পাইছোঁ 2023 চনৰ মে মাহৰ পৰা এতিয়ালৈকে মণিপুৰত যি হৈ আছে সেইটো আচলতে সেইটো এটা ক্লাছিক কেছ সেইটো এটা উদাহৰণ এটা ধ্ৰুপদী উদাহৰণ ধ্ৰুপদী বুলি ক'লে মানুহে এটা বুজি যাব ক্লাছিক কেছ বুলি ক'লেই বুজি পাব যে এইটো এটা অত্যন্ত কোনোবা কাৰোবাক যদি কোৱা যায় যে আইনৰ শাসনৰ অৱনতি য'ত আইনৰ শাসন নাই তেনেকুৱা এখন ঠাইৰ যদি উদাহৰণ দিব দিয়া হয় তেতিয়াহ'লে আমি কম যে তাৰ উৎকৃষ্ট উদাহৰণ উত্তম উদাহৰণ হৈছে মণিপুৰ তাত সিকিউৰিটি ফোৰ্স আছে নিৰাপত্তাৰক্ষী আছে কিন্তু আৰক্ষীৰ তাৰ যেটো পৰিস্থিতি বৰ্তমানৰ যেটো পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত আৰক্ষীৰ কোনো নিয়ন্ত্ৰণ নাই অসমতো এসময়ত এই ধৰণৰ অৱস্থা এটা হৈছিল কেতিয়া হৈছিল আপোনালোকে গম পায় যে অসম আন্দোলনৰ পিছত ছবছৰীয়া অসম আন্দোলনৰ পিছত 1985 চন 1985 চনত প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপই চৰকাৰ কৰিছিল আৰু এই চৰকাৰ চলি থাকোতে এই চৰকাৰৰ শেষৰ ফালে কি হৈছিল যে প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ মাজত মতবিৰোধ হৈছিল আৰু সেইখিনি সময়তে আলফা অসম সংযুক্ত মুক্তি বাহিনী এই আলফাৰ উত্থান হৈছিল আৰু আলফাৰ উত্থানৰ চৰম পৰ্যায় পাইছিল কেতিয়া 1998-90 চনত আৰু তেতিয়া অসমৰ গৃহমন্ত্ৰী আছিল ভৃগু কুমাৰ ফুকন আৰু আমি গম পাইছিল যে ভৃগু ফুকনৰ সময়ত আলফা এটা নিষিদ্ধ সংগঠন ইতিমধ্যে আলফা এটা নিষিদ্ধ সংগঠন আছিল কিন্তু এই আলফাৰ কৰ্মকৰ্তাসকল আলফাৰ নেতৃত্ববৃন্দ আমি শুনিছিলোঁ যে প্ৰায়ে নদীৰে আহি আপোনালোকৰ মনত পৰিব যে ভৃগু ফুকন অসমৰ সেই সময়ৰ গৃহমন্ত্ৰী তেওঁ আছিল পাণবজাৰৰ যিবোৰ পুলিচ এতিয়া সেইবোৰ ভাঙি পেলাই তেওঁলোকে বেলেগ ধৰণৰ তাত পাৰ্ক কৰিছে তেতিয়া পুলিচৰ শীৰ্ষস্থানীয় আৰক্ষীৰ শীৰ্ষস্থানীয় বিষয়বোৰ তাৰ কেইটামান বাংলো আছিল সেই বাংলোত আছিল আৰু তাৰে এটা বাংলোত ভৃগু ফুকনৰ তেওঁ তাত থাকিছিল আৰু আমি গম পাইছিলোঁ যে নিশা সন্ধিয়া নাৱেৰে ব্ৰহ্মপুত্ৰৰ নাৱেৰে আহি আলফাৰ লগত সম্পৰ্ক থকা আলফাৰ নেতৃবৃন্দ আহি ভৃগু ফুকনৰ লগত কথা বতৰা পাতি নিখাই আকৌ সেইফালে গুচি গৈছিল তে এই ফলস্বৰূপে কি হৈছিল যে সেই সময়ত অসমত এক ধৰণৰ অৰাজক অৱস্থা হৈছিল আৰু তাত দুখন চৰকাৰ এখন হৈছে প্ৰফুল্ল মহন্তৰ নেতৃত্বত অগপ চৰকাৰ আৰু এখন অঘোষিত আলফাৰ সংযুক্ত মুক্তি বাহিনীৰ চৰকাৰ আৰু তেতিয়াই 1990 চনত এটা সাংঘাতিক ঘটনা ঘটিছিল কি হৈছিল যে উজনি অসমৰ টাটাৰ যে তাত যিবোৰ চাহ বাগান আছিলে টাটাৰ লগত আলফাৰ এটা আলোচনা চলিছিল টাটাই আলফাক 1 কোটি টকা ৰঙলি দিয়াৰ কথা এটা চলিছিল এইবোৰ সব এতিয়া ৰেকৰ্ড আছে এতিয়াও আৰু তেতিয়া কি হ'ল এইটোক লৈ কিবা এটা খেলিমেলি লাগি ৰাতি উজনি অসমৰ পৰা তাৰ যিবিলাক
টাটাৰ যিবিলাক টপ এক্সিকিউটিভ আছিল তেওঁলোকক উৰাজাহাজেৰে অসমৰ বাহিৰলৈ লৈ যোৱা হৈছিল এতিয়া কি হৈছিলে যে এজন হোম মিনিষ্টাৰ গৃহমন্ত্ৰীৰ লগত আলফা এটা নিষিদ্ধ সংগঠন তেওঁলোকৰ এনেকুৱা ধৰণৰ গোপন বৈঠক আলোচনা আৰু তেওঁলোকে যি মৰ্জি সেই কাম কৰি থাকিব পাৰিছিল এতিয়া মই এই উদাহৰণটো দিছোঁ কিয় সেইটো এটা অসমত সেই সময়ত 1988 89 আৰু 90 বিশেষকৈ এই দুটা বছৰ অসমত এটা সম্পূৰ্ণ অৰাজক অৱস্থা আছিল তেতিয়া আইনৰ শাসনৰ অৱনতি ঘটিছিল আৰু মই এই কথাটো মণিপুৰৰ ক্ষেত্ৰত ক'বলৈ কিয় গৈছোঁ মনত পেলাওক আপোনালোকে যে মণিপুৰত 2023 চনত যেতিয়া মণিপুৰৰ উচ্চ ন্যায়ালয়ে মেইটেইসকলৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা কৰি এটা ৰায়দান কৰিলে তাৰ ঠিক পিছতে তাত এটা অল ট্ৰাইবেল ষ্টুডেণ্টছ এছ'চিয়েশ্যন মণিপুৰৰ তেওঁলোকে এটা বৃহৎ ৰেলী এটা উলিয়াইছিল তাৰ বিৰোধিতা কৰি আৰু তাৰ নেতৃত্বত আছিল কোন কুকিসকল আৰু তাৰ পিছতে কি হৈছিলে যে আমি গম পাওঁ তাৰ অস্ত্ৰভাণ্ডাৰ পুলিচৰ অস্ত্ৰভাণ্ডাৰ লুট হৈছিল আৰু তাৰ লগত জড়িত কোন আছিল আৰামবাই টেনগল এইটো এটা মেইটেইসকলৰ এটা ৰেডিকেল এটা খুব উগ্ৰ সংগঠন আৰু এই আৰামবাই টেংগল হিন্দু তেওঁলোকৰ লগত তেতিয়া মণিপুৰৰ যিজন মুখ্যমন্ত্ৰী এই সৌখিনলৈকে তেওঁ মুখ্যমন্ত্ৰী হৈছিল বীৰেন সিঙৰ বেলেগ ধৰণৰ হলিগলি আছিল আৰু বীৰেন সিঙৰ ঘৰৰ সন্মুখত থকাই পুলিচৰ যে অস্ত্ৰভাণ্ডাৰ সেই অস্ত্ৰভাণ্ডাৰৰ পৰা কিমান হাজাৰ গোলা বাৰুদ বন্দুক তাৰ পৰা এই সন্ত্ৰাসবাদীসকলে এই উগ্ৰপন্থীসকলে আৰামবাই টেনগলৰ উগ্ৰপন্থীসকল তেওঁলোকে লৈ গৈছিল আৰু মণিপুৰত এনেকুৱা এটা আপোনালোকে জানে মই এইবোৰ কথা আৰু বেছি পুনৰুক্তি কৰিবলৈ নাযাওঁ মণিপুৰলৈ যে এই যে মণিপুৰৰ অশান্ত অৱস্থা তাত যে এতিয়ালৈকে তালৈ যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৱা নাই এইটোক লৈ সদনত কেনেকুৱা ধৰণৰ উত্তাল অৱস্থা হৈছে আৰু এতিয়া এই দুদিনমান আগতে যেতিয়া মণিপুৰৰ এই ঘটনাটোৰ ওপৰত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিলে আৰু উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ কাৰণে শেহতীয়াকৈ বীৰেন সিঙক জানিবা বীৰেন সিঙৰ চৰকাৰ বৰ্খাস্ত কৰা হ'ল আৰু এতিয়া তাত ৰাষ্ট্ৰপতি শাসন চলি আছে বিজেপিয়ে বিভিন্ন কূট কৌশল কৰি চৰকাৰ গঠন কৰাৰ এটা পৰিকল্পনা কৰি আছে তেওঁলোকে কিন্তু তাৰ মাজতে এই যে উচ্চতম ন্যায়ালয়ৰ যিটো আদেশ সেই আদেশৰ কেন্দ্ৰ কৰি 2023 চনত সন্ত্ৰাসবাদৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকাৰ কাৰণে আৰামবাই টেংগলৰ এজন উচ্চ পৰ্যায়ৰ নেতাক CBIয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু সেই গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ তাত এটা ইম্ফলত ডাঙৰ হুলস্থুল হৈছিল গ্ৰেপ্তাৰ কৰাৰ পিছতে তাত ৰাজ্যপালৰ লৈ এটা প্ৰচেছন কৰিছিল তেওঁলোকে আৰু যেতিয়া পুলিচ আৰক্ষী প্ৰশাসন আৰক্ষী আৰু এই আৰামবাই টেনগলৰ মানুহৰ মাজত তাত মানে এটা সংঘৰ্ষ এটা হৈছিল গুলিয়াগুলি হৈছিল গতিকে আপোনালোকে ভাবি চাওক যে এটা হিংসাৰ লগত জড়িত হিংসা বা এই গুলিয়াগুলিৰ লগত জড়িত হিংসাত্মক ঘটনাৰ লগত জড়িত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব বিচাৰোঁতে পুলিচে CBI গ্ৰেপ্তাৰ কৰিব বিচাৰোঁতে তেওঁলোকে কি কৰিলে তেওঁলোকে 5খন জিলা বন্ধ ঘোষণা কৰিলে অনিৰ্দিষ্ট কাললৈ তাৰ মানে কথাটো কি হৈছে এই ঘটনাটো ঘটিব পালে কেনেকুৱাকৈ এই ঘটনাটো এইকাৰণে ঘটিব পালে যে প্ৰথমৰ পৰাই
বীৰেন সিং চৰকাৰে এই হিন্দু উগ্ৰপন্থীসকলক তেওঁ ওলাই দি আছিল আৰু ফলস্বৰূপে তাত তেওঁলোকে যদি কিবা কৰে তেতিয়াহ'লে সেইটো দেখিও নেদেখাৰ ভাও জুৰি আছিল আৰু বীৰেন সিং নিজে এইবিলাক ওলাইছে যে বীৰেন সিং নিজেই এটা টেপ ৰেকৰ্ডৰ কথা ওলাইছে বীৰেন সিং নিজেই এইবিলাক ঘটনাৰ লগত জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছে গতিকে কি হয় যে যেতিয়া আইনৰ মূল কথাটো কি যে আইন হৈছে নিৰপেক্ষ হ'ব লাগিব কাৰো কোনো ধৰণৰ কোনো পক্ষপাতিত্ব কৰিব নালাগিব যদি কোনোবাই যদি আইন নিজৰ হাতত তুলি লৈছে তেনেহ'লে সেই ব্যক্তিৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব কিন্তু স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এই ধৰণৰ কাম কৰে তেতিয়াহ'লে কোনে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব আৰু সেই তেতিয়া যেনেকুৱাকৈ অসমত 1990 চনত 90 দশকত যেনেকুৱাকৈ তাত এটা নৈৰাজ্যৰ সৃষ্টি হৈছিল এটা ললেছনেছ এটা সম্পূৰ্ণ আইন শৃংখলাৰ অৱনতি ঘটিছিল আইন শৃংখলা বোলা এটা বস্তু নাছিল এতিয়া এক্সেক্টলি সেই বস্তুটো তেনেকুৱা ধৰণৰ এটা অৱস্থা সৃষ্টি হৈছে মণিপুৰত আৰু এইটো হৈছে এইকাৰণে যে আইনৰ যিসকল ৰক্ষক আৰু বিশেষকৈ আইনৰ ৰক্ষক মানে কোন আইনৰ ৰক্ষক হৈছে চূড়ান্ত পৰ্যায়ত ফাইনেলি কোন যে কোনে আইনৰ আজি পুলিচ প্ৰশাসন এটা আছে বা অন্যান্য প্ৰশাসন আছে চিভিল প্ৰশাসন আছে অসামৰিক প্ৰশাসন আছে কিন্তু তাৰ মুৰব্বী কোন তাৰ মুৰব্বী এটা ৰাজনৈতিক দলৰ নেতা ন গতিকে মণিপুৰত মুৰব্বী কোন আছিল বীৰেন সিং আছিল বিজেপিৰ বীৰেন সিং আছিল গতিকে বীৰেন সিঙে যেতিয়া এই ধৰণৰ এটা ললেছনেছ এটা আইন শাসন ভংগৰ পৰিৱেশ এটা অৰ্থাৎ নিজৰ স্বাৰ্থৰ কাৰণে তাত নিজৰ ৰাজনৈতিক উদ্দেশ্যৰ কাৰণে তেওঁলোকে যেতিয়া এই হিন্দু উগ্ৰপন্থী সংগঠন আৰামবাই তেনগালক উৎসাহ দিছিল আৰু তাৰ বিপৰীতে কুকি উগ্ৰপন্থী সংগঠনৰ সমানে উগ্ৰতাৰে লাগি গৈছিল এটাৰ লগত এটা ষ্টেট স্পন্সৰশ্বিপ ৰাষ্ট্ৰৰ এটা পৃষ্ঠপোষকতা ৰাষ্ট্ৰৰ যন্ত্ৰৰ পৃষ্ঠপোষকতা গতিকে মই ক'ব বিচৰা কথাটো এইটোৱে যে যেতিয়া ৰাষ্ট্ৰযন্ত্ৰই যেতিয়া এই ধৰণৰ পক্ষপাতিত্ব কৰে তেতিয়া এটা সময় আহে যেতিয়া এটা টোটাল কেঅছ এটা হয় এটা সম্পূৰ্ণৰূপে এটা নৈৰাজ্যৰ পৰিৱেশ এটা সৃষ্টি হয় যিটো মণিপুৰত হৈ আছে আৰু এই কথাটো কি হৈছে যে ভাৰতীয় জনতা পাৰ্টিৰ এটা শাসনৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ লক্ষণ আমি দেখিছোঁ য'তেই তেওঁলোকৰ চৰকাৰ আছে তেওঁলোকৰ এই ৰাজনৈতিক যিটো পক্ষপাতিত্ব তাৰ কাৰণে কি হয় তেওঁলোকে যদি বিজেপি RSSৰ মানুহে যদি দুখ কৰে সেইটো দুখটো দেখিও নেদেখা ভাও জুৰে আৰু ফলস্বৰূপে পৰিস্থিতিটো নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি যায় সেইটো আমি অসমত দেখিছোঁ তেওঁলোকৰ পক্ষপাতিত্ব আমি উত্তৰ প্ৰদেশত দেখিছোঁ য'তেই বিজেপি চৰকাৰ আছে ত'তে আৰু কিন্তু ইয়াৰ একেবাৰে ক্লাইমেক্স শীৰ্ষবিন্দু পাইছে মণিপুৰত আৰু এই মণিপুৰত শীৰ্ষবিন্দু পোৱাৰ কাৰণে মণিপুৰৰ এতিয়া কি অৱস্থা হৈছে আপোনালোকে দেখা চাওক গতিকে মই ক'ব বিচৰা কথাটো এইটোৱে যে আইনৰ শাসনৰ যেতিয়া অৱনতি হয় আৰু আইনৰ শাসনৰ অৱনতি হয় কিন্তু মূলতঃ যিসকল শীৰ্ষ পদবীত থাকে মুখ্যমন্ত্ৰীয়ে হওক মন্ত্ৰীয়ে হওক যিসকল ৰাজনৈতিকভাৱে যিসকল ক্ষমতাশালী অৱস্থানত থাকে তেওঁলোকে যদি এই ধৰণৰ পক্ষপাতিত্ব কৰে তেতিয়াহ'লে আইনৰ শাসনৰ অৱনতি হয় আৰু আইনৰ শাসনৰ অৱনতি হৈ লাহে লাহে পৰিস্থিতি এনেকুৱা ইমান বেয়ালৈ গুচি যায় যে সেই তাৰপিছত আকৌ পৰিস্থিতিটো স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ কাৰণে ডাঙৰ সমস্যা হয় অতি জটিল হৈ পৰে আৰু যিটো আমি এতিয়া দেখিছোঁ
মণিপুৰত গতিকে ইয়াৰ পৰা আমাৰ শিক্ষা ল'বলগীয়া কথা এইটোৱে যে আচলতে আইনৰ শাসন আমি বৰ্তাই ৰাখিব লাগে আৰু আইন নিৰপেক্ষ ইয়াত কোনো পক্ষপাতিত্ব কৰিব নালাগে আৰু যদি পক্ষপাতিত্ব কৰা হয় বিশেষকৈ ক্ষমতাত থকা দলটোৱে যদি পক্ষপাতিত্ব কৰে তেনেহ'লে ই এক গোটেই অৱস্থাটোকে এটা নৈৰাজ্যলৈ লৈ যাব পাৰে যিটো এতিয়া আমি দেখিছোঁ মণিপুৰত ধন্যবাদ